ৰাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাও ঘনে ঘনে যাও বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰওঁ যেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তোমাক মই কেতিয়াও মোৰ এমপ্লয়ী বুলি ভবা নাছিলো নিজৰ বন্ধুৰ দৰে ট্ৰিট কৰিছিলো কাম কৰাৰ আজাদি দিছিলো সালা আজি দিনটোৱে বৰবাদ সব খুচুৰা পইচা কাৰ মুখ চাই আজি ঠাণ্ডাত আহিছিলো নহয় ভগৱানেহে জানে মুঠতে ড্ৰাগছ আৰু এই চিলনী চোৰৰ মাজত এটা ডাঙৰ যোগসূত্ৰ আছে যদি এই ড্ৰাগছ নোহোৱা হৈ যায় তেন্তে চোৰবোৰৰ উৎপাত অলপ হ'লেতো কমিব হয় কি যে ধান্দা এটা সোমালো নহয় টকাও নাহে জীৱনৰ ৰিস্ক ইফালে আকৌ পুলিচৰ ভয় ধৰা পৰিলেতো মই মৰিয়ে যাম ঐ ধৰা পৰা কথা কিয় কওঁ এই চব মনলৈ নানিবিয়ে চা তোৰ আৰু মোৰ পঢ়া শুনা নাই আমিবোৰে কি কৰি খাম এনেকেতো খাব লাগিব পিছে আজি মোৰ ধান্দা বঢ়িয়া হেভি দান এটা মাৰি দিলো আজি পুৰা 1 লাখ টকা কি কৰে ক'ত পালি এই বুঢ়া এটাই জীয়েকৰ বিয়াৰ বাবে পইচা উলিয়াবলৈ আহিছে মই ফোনত কথা পাতি থকা শুনিছিলো চান্স পাই ডান্সটো মাৰি দিলো বাপেকে এইটো কিন্তু তই বেয়া কাম কৰিলি ডিংকি কিমান কষ্টৰে এজন বাপেকে নিজৰ ছোৱালীৰ কাৰণে পইচা জমা কৰি থৈছিল টকাখিনি হেৰুৱাই মানুহজন কম চিন্তাত পৰিছেনে অ ডিংকি তই এটা কাম কৰ তই সেই টকাখিনি মানুহজনক ঘূৰাই দে গৈ যা যা তই বলিয়া হ'ব পাৰ মই বলিয়া হোৱা নাই এবাৰ হাতলৈ অহা ধন ঘূৰাই দিয়া নিয়ম আমাৰ ধান্দাত নাই আৰু শুন তোৰ এই দয়া মমতা সব সাইডত ৰাখ তই মই আনৰ চিন্তা কৰি লাভ নাই আমি নিজৰ চিন্তা কৰিব লাগিব আমাৰ ধান্দাই হ'ল আনৰ পৰা কাঢ়ি আনি খোৱা ঐ এইবোৰ নকৰিলে আমাৰ ঘৰ নচলে কথা সিমানেই সেই বুলি কি তই আনৰ জিন্দগী চলা বন্ধ কৰি দিবি নেকি মই চুৰ হ'ব পাৰোঁ কিন্তু মই মানুহো হয় কিন্তু মই তোৰ দৰে মানুহ নহয় যা যা গৈ থাক কামত ৰখৰামি কৰি লাভ নাই অলপ পিছত নিজেই বুজি পাবি চব যি হল হল তই মন মাৰি নাথাকিবি এতিয়া আৰু তই চাকৰি বিচৰাৰ প্ৰয়োজন নাই এতিয়া বেডৰো অৱস্থা ভাল তইনো কিয় কষ্ট কৰি চাকৰি কৰি ফুৰিব লাগে ঘৰতে আৰামত থাক মা টকাৰ বাবে তেখেতৰ ওচৰত হাত পাতি মই তেখেতক আমনি কৰিব নিবিচাৰোঁ বাৰু হ'ব দিয়া তুমি এইবোৰ কথা বাদ দিয়া প্ৰজ্ঞা ঠিকে আছেনে কেনেকেনো ঠিকে থাকিব তথাপিও মই তাইক বুজাই মেলি শান্ত কৰি ৰাখিছোঁ অনু এতিয়া ৰাখো দে মোৰ কাম আছে
মোৰ এনেকুৱা কিয় লাগিল মায়ে কিবা ক'ব বিচাৰিছিল মই অনুক আচল কথাখিনি ক'বলৈহে ফোন কৰিছিলোঁ কিন্তু নিজৰ চাকৰিটো হেৰুৱাই তাই বহুত কষ্টত আছে এতিয়া আৰু এইবোৰ কথা কৈ মই তাইক আকৌ চিন্তাত পেলাব নোৱাৰোঁ সেইবোৰৰ লগত মই এতিয়া নিজেই মোকাবিলা কৰিব লাগিব আৰু এয়াই চাগে ভগৱানৰ ইচ্ছা আহিলি জোনবাই আকৌ জোনবাই তোক মই কিমান বাৰ কম যে মোক জোনবাই বুলি নামাতিবি জোন বুলি মাতিবি কি যে নামটো দিলি নহয় জোনবাই একোডাল ভাল নালাগে মোক কিন্তু মোৰ যে বহুত ভাল লাগে জোনবাইটো যেনেকৈ ধুনীয়া ঠিক তেনেকৈ তয়ো ধুনীয়া মই ধুনীয়া নহয় মা না মই ধুনীয়া না মোৰ জীৱনটো তেনেকৈ ক'ব নাপায় নহয় যাৰ যি ভাগ্যত আছে সেইটো হ'বই আমি দুখীয়া হৈ জন্ম লৈছোঁ গতিকে আমাৰ দুখ থাকিবই কিন্তু এই দুখবোৰৰ মাজতে আমি আমাৰ জীৱনৰ সুখবোৰ বিচাৰি ল'ব লাগিব তেতিয়া দেখিবি আমাৰ জীৱনটো নিজেই ধুনীয়া হৈ পৰিব আৰু আমাৰ জীৱনটো ধুনীয়া কৰি তুলিবলৈ তইতো কষ্ট কৰি চাকৰি কৰি আছই হয়নে নহয় হয় দে কষ্টটো কৰি আছোৱেই কিন্তু সেইবোৰ চাকৰি কোনো ভৰসা নাই বাৰু সেইবোৰ বাদ দে তই যে এতিয়াও বিচনাত শুই আছ তোৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি তই দৰৱবোৰ খালি নে নাই অলপ দুৰ্বল লাগি আছে দৰৱটো শেষ হ'ল নহয় আৰু তোৰো দৰমহা হোৱাই নাই সেইবাবেই তোক দৰৱৰ কথা কোৱা হোৱাই নাই দৰমহা নহ'ল বুলিয়ে কি তই দৰৱবোৰ নাখাবি নেকি কি যে কথা কওঁ নহয় এইবোৰ কথা ক'লে মোৰ দিমাগ চেতি যায় বে জোনবাই এইবোৰ তই কি ভাষা কৈছ আৰু ক'ৰ পৰা শিকিছ এইবোৰ ছোৱালী চিনি পাইছনে নাই মণি হয় মই মণি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কি হ'ল এতিয়া তোৰ মুখৰ মাত নোহোৱা হ'ল যে নহয় মা হঠাৎ কিবা এটা মনলৈ আহিলে মা তই মোৰ দৰমহাৰ কথা ভাবি তই দৰৱ নোখোৱাকৈ থাকিব নোৱাৰ তই দৰৱ খাবই লাগিব তেতিয়াহে সুস্থ হৈ থাকিব পাৰিবি আৰু তই সুস্থ হৈ থাকিলেহে মই জীয়াই থাকিব পাৰিম তোৰ বাহিৰে মোৰ কোনোবাই নহয় হ'ব এতিয়া তই আহিয়ে দুখৰ সাগৰত ডুব যাব নালাগে ৰহ মই তোৰ কাৰণে কিবা এটা বনাওঁগৈ হ'ব নালাগে তই আজি আৰাম কৰ তই ভাত বনাব নালাগে আজি ভাত মই বনাম ভাত এতিয়া বনাবলৈ নাই কেতিয়াবাই বনালো আলু পিটিকা ভাতহে সদায় সদায় কিমান আলু পিটিকা ভাত খাবি হ'ব দে আজি আলু পিটিকা ভাতকে খাচোন কাইলৈ আমি বেলেগ কিবা এটা খাম হ'ব এদিন আমাৰ ভাতৰ থালিখনৰ লগতে আমাৰ জীৱনটো সলনি কৰিবলৈ মোৰ বৰ মন যায় তই কাম কৰি যা কষ্ট কৰি যা দেখিবি এদিন সকলো সলনি হ'ব আৰু তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে এদিন আমাৰ জোনবায়ে আমাৰ জীৱনৰ আন্ধাৰ আঁতৰাই
পোহৰাই পেলাব ৰ মই তোৰ কাৰণে ভাতকেইটা বাঢ়ি দিওঁগে চুৰ কৰি মই মোৰ জীৱন কি পোহৰাম মা মইতো আনক আন্ধাৰহে বিলাওঁ পোহৰেনো মোক ক'ত লগ দিব জোনবাই তই মুখাৰকেইটা ধুই ল মই পালোহিয়ে চিন্তা নকৰিবা দিয়া আজি অকণ দেৰি হৈ গ'ল হ'ব দিয়া মই পাইছোৱে ঐ ছোৱালী চিনি পাইছনে নাই মণি হয় মই মণি তই দেখোন বিয়া হৈ গলি এতিয়া মোৰ কি হ'ব মইহে তোক বিয়া পাতিম বুলি ভাবিছিলো তই এতিয়া মোৰ সন্মুখৰ পাত্ৰ নহ'লে কিন্তু কিডাল কৰিবি তই সিদিনাই একোডাল কৰিব নোৱাৰিলি আজিও একো কৰিব নোৱাৰো ভাবিছিলো তোক মই বৰবাদ কৰিম তই বিয়া চিয়া হৈ আবাদ হৈ গলি এইটোতো হ'ব নোৱাৰিব কোনোবা আছে নেকি লাভ নাই চিঞৰি তোক হেল্প কৰিবলৈ কোনো নাই বল ৰাস্তাৰ মাজত এইবোৰ কিয় মাৰপিট ছাৰ ই মোৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰিছে কি হ'ল তোৰ খজুতি উঠিছে গাত সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই কি ভাবিছিলি
তাই আগৰবাৰ দৰে অকলে আছে বুলি। তাই অকলে নাই মণি, তাইৰ স্বামী তাইৰ লগত আছে। আৰু মই থকালৈকে তই তাইৰ গাত আঁচু এডালো মাৰিব নোৱাৰ। তই মণিক জোকাই নলবি। এই মণিয়ে কৰিব নোৱাৰা কাম একো নাই। আঁতৰ হ। কোনোবা আছে নেকি? Scenes through the alleyway, silent schemes, enemies lurking, shattered dreams, justice beats hard alongside screens. The city's veins, crime waves surging, breaking chains. Through the chaos, truth remains. কি চলি আছে এইবোৰ? ৰাস্তাৰ মাজত এইবোৰ কিহৰ মাৰপিট? ছাৰ, ই মোৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰিছে। কি হ'ল তোৰ? খজুতি উঠিছে গাত? ৰাস্তাৰ মাজত তাকো এই সময়ত? তোক মই নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে